এতিয়া আমি আছোঁ নৰ্থ ৱেষ্ট কলনীৰ খুব সুন্দৰকৈ সজাই পৰাই থকা দুৰ্গা মণ্ডপৰ ওচৰত আৰু তেওঁলোকে একদম ইমান ধুনীয়াকৈ একেবাৰে ক'ব গ'লে বেলেগ ধৰণৰ কিছু ডিজাইন কৰি আছে কাটি আছে আৰু তেওঁলোকে একোখনকৈ মুখ সাজি কেনে ইমান ধুনীয়াকৈ সজাইছে মূৰ্তি অহাকালি আনিব বুলি তেওঁলোকে জনাইছে আৰু আমি তেওঁলোকৰ কমিটিৰ লগত আছোঁ তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিম কেনেকুৱা ধৰণে কোনে আয়োজন কৰিছে প্ৰথমে এই দুৰ্গা পূজাখন এই দুৰ্গা পূজাখন আমাৰ স্থাপিত কৰিছে আমাৰ মানে বহুদিন আজিৰ পৰা 58 এইটো আমাৰ 58 1967ত এইটো স্থাপনা হয় তেখেতসকলে আছিলে সমৰ সেনগুপ্ত নিখিল ৰয় সুনীল কুমাৰ দাস তেওঁলোকৰ ভিতৰতে আজি সমৰ সেনগুপ্ত এজন জীৱিত আছে তেওঁ ট্ৰেড ইউনিয়ন লিডাৰো আছিলে আমাৰ ইয়াত আজি কলকাতাত থাকে তেওঁ আৰু বাকী সকলে ঢুকাইছে তো দেখোঁতে আজি আমি 57 ইয়াৰ্ছ পাৰ কৰিলোঁ যোৱা 2018ত আমি গোল্ডেন জুবলি পাতিছিলোঁ তো এই বছৰ আমাৰ থিম আমি আদিবাসী এটা কমিউনিটি হল তাতে আদিবাসীসকলৰ এটা দুৰ্গা পূজা পাতে ঠিক তেনেদৰে এটা থিম পেণ্ডেল আমি মানে উলিয়াইছোঁ আৰু কি ইয়াতে দেখিছোঁ গোটেই মূৰ্তিসমূহ তেনেধৰণেই বনোৱা হৈছে ক'ৰ পৰা আনিছে আপোনালোকে য'ত কাৰিকৰ আহিছে তেওঁলোকে সুদূৰ কলকাতাৰ পৰাই আহিছে আৰু নৰ্থ বেংগলৰো কিছুমান আছে আৰু একচুৱেলি আমাৰ যিটো মানে ডেকৰেটৰ আৰু কি তেখেতে অঞ্জী বিশ্বাস ডেকৰেটৰ তেখেতেও আমাৰ এই কলনীৰে সদায় আৰু কি আমাৰ এটা পজিশ্যন থাকে আমাৰ পেণ্ডেলটো কেতিয়াবা প্ৰতিমাত ফাৰ্ষ্ট পজিশ্যন কেতিয়াবা ডেকৰেশ্যনত ফাৰ্ষ্ট পজিশ্যন এনেকুৱা আমি পজিশ্যন পাই থাকোঁ আৰু এখন উল্লেখযোগ্য পূজা আৰু এইবাৰ পূজাত আপোনালোকে কিবা প্ৰগ্ৰাম ৰাখিছে নেকি আমি অকল পূজাটো ইমান লাখ লাখ টকা খৰচা কৰা হয় আমাৰ একচুৱেলি এইটোই মূল উদ্দেশ্য নহয় ইয়াৰ লগতে আমাৰ বিভিন্ন ধৰণৰ সামাজিকমূলক কাম জড়িত হৈ থাকে যেনেবা আমি কিছুমান আমাৰ কলনীৰ অঞ্চলত কলনীৰ ভিতৰতে আমি কিছুমান গৰীব দুখীয়া ষ্টুডেণ্টছ আছে তেওঁলোকক আমি কিতাপ পত্ৰ বিতৰণ কৰোঁ কৰি থাকোঁ গৰীব দুখীয়াকো কৰি থাকোঁ তাৰপিছতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক পূজা ৰানিঙত আমি স্পট কুইজ এইবিলাক কৰি থাকোঁ তাৰপিছত ব্লাড ডনেশ্যন কেম্প তাৰপিছতে আপোনাৰ মেডিকেল চেকআপ কেম্প যেনেবা এই বছৰো আমি আজি পাতিলোঁ আৰু কি আমাৰ ইয়াতে ডক্টৰ আছিলে আজি এজন ৰেলৰ ডক্টৰ আছিলে ডক্টৰ নয়নজ্যোতি বৰ্মন আৰু আমাৰ এজিলাছ কোম্পানী আছিলে লেবৰেটৰী টেষ্ট কৰিছে তাতে ভাল মানুহে সঁহাৰি পাইছোঁ আমি বঙাইগাঁও টাইমছৰ যোগেদি সমূহ ৰাইজক শুভেচ্ছা আৰু জ্ঞাপন কৰিছোঁ লগতে বঙাইগাঁও টাইমছৰ সফল উদ্যোগ উন্নতি হওক অহা দিনবোৰত বঙাইগাঁও টাইমছক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ এই মণ্ডপত অহাৰ কাৰণে গতিকে আমাৰ ফালৰ পৰাও এই দুৰ্গা পূজাখনলৈ সকলো ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ